অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গ্ৰেপলিং নেশ্যনেল অৰ্থাৎ পৰম্পৰাগত মল্লযুঁজ। আজি মোৰ লগত উপস্থিত আছে গ্ৰেপলিং এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক, লগতে ইণ্ডিয়াৰ যিগৰাকী যুটীয়া সম্পাদক নুৰ আলম চৰকাৰ, তেখেত মোৰ লগত উপস্থিত আছে। আৰু দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ, পোনপ্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে গ্ৰেপলিং নেশ্যনেল, আৰু আমি দেখুৱাম সমগ্ৰ পৰিৱেশ। তাৰ প্ৰাক মুহূৰ্তত আমি নুৰ আলমৰ লগত কথা পাতিব বিচাৰিছোঁ। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমবাৰৰ কাৰণে যিহেতু গ্ৰেপলিং অনুষ্ঠিত হৈছিলে নেশ্যনেল অসমত। গতিকে কি উদ্দেশ্য আৰু আগত ৰাখি আপোনালোকে অসমলৈ আনিছিলে গ্ৰেপলিং, আৰু কি পৰ্যায়ত চলি আছে বৰ্তমান খেলসমূহ, কি ক'ব? নমস্কাৰ। মই মানে এইটো জনাব পালোঁ যে 2016 যেতিয়া আমি গ্ৰেপলিঙত আহিছিলোঁ, তেতিয়ালৈকে আমাৰ SGFI বা AIU ক'তোৱে মানে গ্ৰেপলিংটো ৰেজিষ্টাৰ নাছিল। তাৰপিছত এতিয়া ক্ৰমান্বয়ে 2018 পৰা SGFIটো আহিল, AIUটো আহিল, আৰু আজিৰ দিনত আমাৰ ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙৰ আমাৰ অসমৰ ল'ৰাই ৱৰ্ল্ড চেম্পিয়নশ্বিপো খেলিলে। তো আমি দুটা প্লেয়াৰে আৰম্ভণি কৰিলোঁ। আমাৰ অল ইণ্ডিয়া ইউনিভাৰ্চিটিৰ প্ৰায় 15টাৰো বেছি মেডেল আছে, আৰু আমাৰ নেশ্যনেলত প্ৰায় 60টাৰ ওপৰত মেডেল আছে মানে। তো এইবাৰ আশা কৰোঁ আমাৰ এইখন নেশ্যনেলত, যোনখন অসমতে হোষ্ট হৈছে, 42জন প্লেয়াৰৰ ভিতৰত মানে প্ৰায় 42জনেইতো মেডেল পাব লাগে। আমাৰ 24ৰ ওপৰত ৰাজ্য আহিছে। হয় হয়, মানে এতিয়া আমাৰ টাফ মানে প্ৰায় প্লেয়াৰ 450, 550 বা 450ৰ ভিতৰত কম্পিটিটৰ থাকিব। তো টাফটো বাহিৰতো হয় বা ইয়াতে হ'ব। তো খেলাখিনি যিখিনি প্ৰেক্টিচ কৰিছে ৰিজাল্টখিনি অনুপাতেই পাব। আজি কি অনুষ্ঠিত হৈছে প্ৰথম দিনাখন? আজি আণ্ডাৰ-17ৰ হ'ব আৰু ভেটাৰ্ণ অনুষ্ঠিত হ'ব 6টা বজাৰ পৰা। তো কাইলৈ আমাৰ বাকীখিনি ছিনিয়ৰ আৰু কেডেট অনুষ্ঠিত কৰিম। সৰ্বসাধাৰণ ৰাইজে জানিব বিচাৰিব, যিহেতু গ্ৰেপলিং আৰু যিটো ৰেচলিং বুলি কোৱা হয়, অলপ মানে মিলো আছে, সাদৃশ্য আছে, অলপ পাৰ্থক্য আছে। গতিকে কোনখিনি দিশত সাদৃশ্য আছে, কোনখিনিত পাৰ্থক্য আছে, অলপ যদি বুজাই দিয়ে। আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মানে গ্ৰেপলিং বুলি যদি আমি ক'ব যাওঁ, তো ৰাইজে মানে সেইটো বুজি নাপায় ভালকৈ। তো যদি আমি মল্লযুদ্ধ বা পৰম্পৰাগত মল্লযুদ্ধ বুলি কওঁ, তেতিয়াহে গম পায় যে সেইটোৱে মানে এইটো খেল মানে। তো গ্ৰেপলিং বুলি ক'লে মানুহৰ মনত কনফিউজন এটা থাকে মানে। তো ৰেচলিং আৰু গ্ৰেপলিঙৰ মাজত এটা ছাবমিছনৰ মানে অন্তৰ এটা আছে, যিটো আমাৰ জুডোত ইউজ কৰোঁ, লক আৰু চক, সেইটোৱে গ্ৰেপলিঙত গীত ব্যৱহাৰ কৰা হয়। তো গ্ৰেপলিঙৰ দুটা ভাগত হয়, এটা নগী আৰু এটা গী, যিটো মানে এটা ৰেচলিং টাইপৰ ড্ৰেছ, মানে ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙৰে যোনটো ড্ৰেছ কোড সেইটো, আৰু এটা জুডোৰ লেখীয়া ড্ৰেছ আছে, সেইটো হৈছে আপোনাৰ গী আৰু নগী। দুটা পাৰ্টত খেলটো হয়, আৰু এইটোত পইণ্টৰ হিচাপত হয়। ৰেচলিঙৰ ছাবমিছন নাথাকে, গ্ৰেপলিঙৰ ছাবমিছন থাকে। মানে আজিকালি MMA বুলি ক'লে খুবেই মানে ফেমাছ, যিহেতু সেইটোত বুজি পাব। MMAত যোনটো ছাবমিছন থাকে যে, সেইটোৱে গ্ৰেপলিঙত ইউজ কৰা হয় মানে। কিছুমান মানে মেট ব্যৱহাৰ কৰা হয়, মেটখন ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙৰ হিচাপতেই হয়। মেটৰ চাইজো একে, ইয়াতেও 72 মেট লাগে, বা আমাৰ ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙৰ নিচিনাই ড্ৰেছ, আৰু ইউনাইটেড ৱৰ্ল্ড ৰেচলিঙৰ আণ্ডাৰতেই আছে মানে। UWW আণ্ডাৰতে থকা এটা গেম গ্ৰেপলিং। অসমলৈ কেতিয়া অনাইছিলে গেমটো? 2016 পৰা আমি আৰম্ভণি কৰিছিলোঁ দুটা খেলুৱৈৰে, আৰু আজি আমাৰ তাত মানে নেশ্যনেলত প্ৰায় মানে 60-70টা গ'ল্ড মেডেল আছে। 2016 আৰু মানে এতিয়া 2026, 10 বছৰ যিটো পাৰ্থক্য হ'ল যিহেতু, গতিকে আজিৰ তাৰিখত কেনেকুৱা লাগে আপোনাৰ দেখি পেলাই? ভাল লাগে মানে, মানুহখিনি আজিৰ দিনত খেল হিচাপত জাগ্ৰত হৈছে, আৰু কৰোণা নহ'লে হয়তো আৰু অকণ মানে বেছি হ'লহেঁতেন। আমাৰ ভাৰতৰ বা অসমৰ খেলৰ ওপৰত যিটো মানে হিচাপত কাম চলি আছে, অনাগত 2-4 বছৰত হয়তো খেল গ্ৰেপলিং বুলি নহয়, ভাৰতৰ যিকোনো খেল মানে বহুত আগুৱাই যাব, আৰু পৃথিৱীৰ ভিতৰত চাগে ভাৰত বহুত ভাল ৰেংকতে আহে, যি খেলত মানে ইমান নাম এটা কৰি আছে। আৰু ফেডাৰেশ্যনৰ পৰা আজি আহিছে কেইবাজনো ব্যক্তি? হয়, ফেডাৰেশ্যনৰ পৰা গোটেই ফেডাৰেশ্যনৰ ওপৰৰ ডেজিগনেটেড গোটেইখিনি আহিছে, আৰু ষ্টেটবিলাকৰ সাধাৰণ সম্পাদকবিলাক আহিছে। তো আমাৰ ফালৰ পৰা যিমানখিনি তেওঁলোকক সা সন্মান কৰাব পাৰোঁ কৰি আছোঁ। খেলুৱৈসকল ক'ত আছে তেখেতসকল? খেলুৱৈসকল এতিয়া কিছুমানে হোটেলত আছে, কিছুমান লজত আছে। নিজা খৰচ আছে আপোনালোকে দিব লগা হৈছে? তো খেলুৱৈখিনি খৰচ আমি বহন কৰিছোঁ, মানে খোৱাটো আৰু খেলৰ মানে যাৱতীয় বস্তুখিনিৰ ওপৰত। বাকী থকাটো তেওঁলোকৰ নিজৰ। হয়।
আৰু ইয়াতে অপেনিং চেৰিমনি হৈ গ'ল অপেনিং চেৰিমনি অকণ হৈছে আৰু কালি বাকী চিফ গেষ্ট কালি আহিব কাক নিমন্ত্ৰণ কৰিছে আমাৰ পোনপ্ৰথমেতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মাতিছিলোঁ তাৰপৰা সৰ্বানন্দ সোণোৱাল এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ যিহেতু নাই আমাৰ ইয়াৰে আমাৰ MP বাইদেউ বিজুলী বাইদেউ আৰু MLA আছে 2-4গৰাকী দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়াও থাকিব আৰু ৰাক্সা খাটছে মেমকো মাতা হৈছিলে কেবিনেটৰ স্পৰ্টছ মিনিষ্টাৰ তো তেওঁ বিশেষ কাৰণত আহিব পৰা নাই দুদিন আগে তেওঁ অসমৰ পৰা গ'লহি আৰু আপোনাৰ আমাৰ খেলৰ লগত জড়িত অলিম্পিয়ান আপোনালোকে জানে অসম পুলিচৰ DSP হৈ আছে জয়ন্ত তালুকদাৰ হয় ডাঙৰীয়া হয় তেওঁ আহিব মুখ্য অতিথি হিচাপে যিহেতু খেল এখন চলিছে খেলৰ মানুহ থাকিলে ভাল আৰু আমাৰ ছেক্ৰেটাৰী অফ স্পৰ্টছ শিলালী ছাৰো উপস্থিত থাকিব বুলি আমি গম পালোঁ তো বাকী তেনেকৈ সৰ্বসাধাৰণ ৰাইজৰ কাৰণেও খোলা আছে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে সকলো সময়তে খোলা থাকিব যিহেতু তেওঁলোকৰ কাৰণেই কৰা হয় এইটো আৰু ইয়াতে কি কি কেটেগৰীত হৈছে খেলসমূহ আমাৰ কেটেগৰী মানে এজ কেটেগৰীত হৈছে আপোনাৰ কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ আৰু ভেটাৰ্ণ আৰু টেকনিকেলখিনি বাহিৰৰ পৰা আহিছে টেকনিকেল অকণ আগতে লগ পাইছিলে চাগে ৱেষ্ট বেংগলৰ পৰা তেওঁ টেকনিকেল ডাইৰেক্টৰ হয় গ্ৰেপলিং ফেডাৰেশ্যন অফ ইণ্ডিয়া মানে খেলটোত ইঞ্জুৰি হোৱা চান্স মানে থাকে যিহেতু সেইটো কাৰণে টেকনিকেল আৰু হেল্থৰ ব্যৱস্থাটো আমি ভাল মানে সদায় বজাই ৰাখোঁ নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ কাৰণে কি মেছেজ দিব বিচাৰিব যিহেতু অলপ যদিও 16 চনত আনিছিলে 10 বছৰ হৈ গ'ল তথাপিতো আৰু হয়তো কৰণীয় বহুখিনি থাকিব গতিকে কি গেমত এতিয়ালৈকে ইনক্লুড হৈ আছে কি গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত ইনক্লুড হৈ আছে যদি দৰ্শকৰ বা খেলুৱৈসকলৰ জ্ঞাতাৰ্থে আপুনি জনায় এবাৰ আমাৰ সাধাৰণ লোকে এনেকুৱা নহয় যে গ্ৰেপলিঙে খেলিব লাগিব মানুহ এজনে স্বাস্থ্যৰ কাৰণে আপোনাৰ যিকোনো খেল খেলিব পাৰে তো এতিয়া মই যিহেতু গ্ৰেপলিঙৰ সাধাৰণ সম্পাদক মইতো ক'ম আহক গ্ৰেপলিঙে খেলক স্বাস্থ্যৰ যিহেতু গ্ৰেপলিং মানে পৰম্পৰাগত মল্লযুদ্ধ হিচাপে আপোনাৰ ঐতিহ্যৰে পৰা চলি আহিছে আৰু ভৱিষ্যতলৈকে চলি থাকক আমি সেইটোৱে কামনা কৰোঁ আমাৰ SGFI AIU আমাৰ আছে বৰ্তমানলৈকে আৰু মিনিষ্ট্ৰীটো অতি সোনকালে হ'ব তাৰে আশাবাদী আৰু কি পৰ্যায়ত খেলটো লৈ যোৱাৰ আশা আছে সকলো মানুহৰে এটা সপোন যে অলিম্পিকলৈকে যায় যাতে খেলুৱৈ নিজৰ খেলুৱৈ সেইটোৱে আমাৰো আৰু শুভেচ্ছা থাকিলে ধন্যবাদ এয়া আছিল গ্ৰেপলিং এছ'চিয়েশ্যন অফ আছামৰ সাধাৰণ সম্পাদক লগতে ফেডাৰেশ্যনৰ তেখেত যুটীয়া সম্পাদক নুৰ আলম চৰকাৰ যিহেতু প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে অসমত গ্ৰেপলিং নেশ্যনেল আৰু অসমৰ প্ৰায় 42গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে 24খন ৰাজ্যৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে আমি আশা কৰিম এই গ্ৰেপলিং নেশ্যনেলখন ইয়াত অসমত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদ্যালয় চাই থাকিব গগৌজ পচেনী ধন্যবাদ অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034